বাইদেৱে নিজৰ জীৱনৰ যিখিনি সমাজসেৱী সাহিত্যিক হিচাপে যি কৰি যাব লাগিছিলে সেইবোৰ সম্পূৰ্ণ কৰিলে। 89 ইয়াৰ্ছত তেওঁৰ পৰলোক প্ৰাপ্তি হ'ল। আমি দুখো পাইছোঁ, কিন্তু গৌৰৱবোধো কৰিছোঁ। তেওঁৰ কণ্ট্ৰিবিউশ্যন বৰঙণি অসমীয়া আৰু নেপালী সাহিত্যৰ প্ৰতি উল্লেখনীয় আৰু আমাৰ দেশৰ মানুহে, আমাৰ সাহিত্য সংস্কৃতি প্ৰেমী মানুহে তেখেতক সদায় মনত ৰাখিব বুলি আমি বিশ্বাস কৰোঁ। নিজৰ সাহিত্য কৃতিৰে বাইদেউ চিৰস্মৰণীয় হৈ থাকিল। তাতকৈ বেছি আৰু মই ক'ব নোৱাৰোঁ। আমি দুখো পাইছোঁ, বেজাৰো পাইছোঁ পৰিয়ালৰ মানুহ হিচাপে, কিন্তু ৰাইজৰ সঁহাৰিতাৰ প্ৰতি যি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ বিভিন্ন অঞ্চলৰ বিভিন্ন জাতি ধৰ্মৰ মানুহ আহি আছে, সেইটোৱে আমাৰ মনৰ দুখ পাতলাবলৈ যথেষ্ট আমাক সহায় কৰিছে। আচলতে তেখেতৰ লগত মোৰ বহু বছৰ জুৰি এটা আত্মিক সম্পৰ্ক, কাৰণ মোৰো ঘৰ বিহালীত আৰু তেখেতৰো জন্ম বিহালীত। ভাৰতৰ স্বাধীনতা সংগ্ৰামী তথা অসম কংগ্ৰেছৰ প্ৰথম সভাপতি ছবিলাল উপাধ্যায় তেখেত নাতিনী। তেখেতৰ দেউতাক টংকেশ্বৰ উপাধ্যায় এগৰাকী নেপালী বিশিষ্ট লেখক আছিল, আৰু সেই গাংমৌ থানতে তেখেতে প্ৰথম জ্যোতিপ্ৰসাদ আগৰৱালাৰ সান্নিধ্য লাভ কৰে, আৰু শেষত তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰিখন নেপালী ভাষালৈ অনুবাদ কৰে, আৰু নেপালী ভাষালৈ অনুবাদ কৰাত এই উক্ত গ্ৰন্থখনে প্ৰথম অনুবাদ বঁটা লাভ কৰে। আৰু দ্বিতীয়তে তেওঁ ছবিলাল উপাধ্যায়ৰ জীৱন আৰু বিহালী অঞ্চলৰ যিটো স্বাধীনতা সংগ্ৰাম, ইয়াক লৈ জন্মভূমি মেৰো স্বদেশ নামৰ এখন নেপালী কিতাপ লিখে। এইখন অসমীয়া ভাষালৈ অনুবাদ হৈছে। এইখন কিতাপেও দ্বিতীয়বাৰৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰে, আৰু শেহতীয়াভাৱে তেখেতে ভাৰতৰ সৰ্বোচ্চ সন্মান পদ্মশ্ৰীৰে সন্মানিত হয়। ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ, বৰেণ্য সাহিত্যিক, দুবাৰকৈ সাহিত্য একাডেমী বঁটাৰে বিভূষিত, পদ্মশ্ৰী বঁটাৰেও বিভূষিত হোৱা, আৰু সিদিনা সতী সাধনী, অসম চৰকাৰৰ সতী সাধনী বঁটাৰে বিভূষিত হোৱা গীতা উপাধ্যায় বাইদেউ আমাৰ মাজত নাই, কায়িকভাৱে আঁতৰি গৈছে তেখেত। প্ৰায় 3 বছৰ ধৰি বাইদেউ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল, আৰু সেই আক্ৰান্ত অৱস্থাতে শেহতীয়াকৈ শৰীৰৰ দ্ৰুত অৱনতি ঘটাত পৰিয়ালৰ লোকে তেজপুৰ দৰিকা হস্পিটেলত ভৰ্তি কৰিছিল যদিও চিকিৎসকে শৰীৰৰ দ্ৰুত অৱনতি ঘটাত ঘৰলৈ পঠাই দিয়ে, আৰু কালি নিশা 9:15 বজাত শেষ নিশ্বাস ত্যাগ কৰে। আমি মৰ্মাহত হৈছোঁ, তেজপুৰবাসী, সমগ্ৰ ৰাজ্যখনতেই এক শোকৰ ছাঁ পৰিছে। বাইদেউৰ অনুবাদ সাহিত্য এন ফ্ৰাংকৰ অসম ডায়েৰী, অসমীয়া অনুবাদকে ধৰি অভিযাত্ৰী উপন্যাস নিৰুপমা বৰগোহাঁই নেপালী ভাষালৈ অনুবাদ কৰিছিল, আৰু সাহিত্য একাডেমীয়ে প্ৰকাশ কৰি উলিয়াইছিল। আৰু আটাইতকৈ ডাঙৰ কথা, জ্যোতিপ্ৰসাদ আগৰৱালা কাৰেঙৰ লিগিৰিক নেপালী ভাষালৈ অনুবাদ কৰি বাইদেৱে সাহিত্য একাডেমী বঁটা পাইছিল, আৰু দেশপ্ৰেমমূলক আন এখন গ্ৰন্থৰ বাবেও সাহিত্য একাডেমী বঁটা পাইছিল। দুবাৰকৈ সাহিত্য একাডেমী বঁটাৰে বিভূষিত হৈছিল। অনুবাদ সাহিত্যত বাইদেউৰ যিটো অৱদান, সেইটো অপূৰণীয় ক্ষতি বুলি আমি অনুভৱ কৰিছোঁ। বাইদেৱে শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা 1999 চনত ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বেই লেখামেলা কৰি প্ৰায় 12খনকৈ অসমীয়া গ্ৰন্থ, 15খনকৈ নেপালী গ্ৰন্থ অনুবাদ প্ৰকাশ কৰিছিল। বাইদেউ ওৰাটো জীৱন সাহিত্যৰ সাধনাতে ব্যস্ত হৈ আছিল, আৰু মহান স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নাতি হিচাপে সমগ্ৰ পৰিয়ালটোৱেই দেশপ্ৰেমৰ মন্ত্ৰৰে উজ্জীৱিত এক পৰিয়াল আছিলে। তেখেতৰ মৃত্যুত সমগ্ৰ অসমবাসী ম্ৰিয়মান হৈ পৰিছে। গীতা বাইদেউ অসমৰ অসমীয়া ভাষী জনগোষ্ঠী আৰু নেপালী ভাষী জনগোষ্ঠীৰ মাজৰ সেতু বন্ধনৰ কাম কৰিছিল। তেখেতে অসমীয়া ভাষাত আৰু নেপালী ভাষাত মৌলিক সাহিত্যৰ ৰচতে লগতে অনুবাদৰ জৰিয়তে দুয়োটা ভাষাৰ মাজত এটা সংযোগ স্থাপন কৰিছিল। তেখেতে 70ৰ দশকতে এন ফ্ৰেংকৰ ডায়েৰী অসমীয়া আৰু নেপালী ভাষা দুয়োটা ভাষাত তেখেতে অনুবাদ কৰিছে। অসমীয়া ভাষাত বাসন্তী লস্কৰৰ লগত একেলগে তেখেতে সেইখন কিতাপ অনুবাদ কৰিছিলে। তাৰপিছতে তেখেতে যথেষ্ট সংখ্যক অসমীয়া ভাষাৰ এই কাৰেঙৰ লিগিৰি তেখেতে নেপালী ভাষালৈ অনুবাদ কৰিছিলে। দৰবাৰ কি সুচাৰে নাম দি সেইখন কিতাপৰ কাৰণে তেখেতে 2012 চনত সাহিত্য একাডেমীৰ অনুবাদ পুৰস্কাৰ পায়।
আকৌ তেখেতে 2016 চনত জন্মভূমি মেৰ স্বদেশ নামৰ এখন উপন্যাস ৰচনা কৰি সেইখন উপন্যাস তেখেতৰ ককা দেউতা ছবিলাল উপাধ্যায়ৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস। ছবিলাল উপাধ্যায় আছিল আজীৱন সংগ্ৰামী। তেখেতৰ জীৱনৰ আধাৰত ৰচিত সেইখন উপন্যাসত অসমৰ সেই সময়ৰ ৰাজনৈতিক সামাজিক আৰু অন্ধবিশ্বাসৰ কথা কেনেকৈ আৰু নাৰী জাগৰণৰ কথা সেইবোৰ তেনেকুৱা কথা যথেষ্ট তিনি দশকৰ কথা তেখেতে সেইখন উপন্যাসত উপস্থাপন কৰিছে। তাৰপিছতো তেখেতে অসমীয়া ভাষাটো অনুবাদ কৰিছে বহুতো নেপালী ভাষাৰ কিতাপ। নিৰুপমা বৰগোহাঁই বাইদেউৰ অভিযাত্ৰী উপন্যাসখন তেখেতে নেপালী ভাষালৈ অনুবাদ কৰিছে, সাহিত্য একাডেমীয়ে প্ৰকাশ কৰিছে। সেইদৰে প্ৰথমতে 1987 চনত তেখেতে নেপালী ভাষাৰ যিখন ৰামায়ণ, সেই ৰামায়ণখন তেখেতে অসমীয়ালৈ গদ্যত অনুবাদ কৰিছিলে। সেই ৰামায়ণখনো অসম সাহিত্য সভাই প্ৰকাশ কৰিছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।